নমস্কাৰ মই নিয়ৰ আৰু মই আপোনালোক সকলোকে মোৰ স্পেচ নেটৱৰ্ক চেনেলটোলে পুনৰ এবাৰ স্বাগতম জনাইছো। এই বৰ্ষৰ 16 আগষ্ট তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোই SSLV অৰ্থাৎ স্মল স্যাটেলাইট লঞ্চ ভেহিকেল উৎক্ষেপণ কৰে। পিছে এই SSLV নো কি আৰু ই ভাৰতৰ অৰ্থনীতি কেনেদৰে টনকিয়াল কৰাত সহায় কৰিব পাৰে আহক আজিৰ ভিডিঅ'টোত আলোচনা কৰোঁ। SSLVৰ অৰ্থ হৈছে স্মল স্যাটেলাইট লঞ্চ ভেহিকেল অৰ্থাৎ সৰু মহাকাশ যান উৎক্ষেপণ কৰা যান। এই উৎক্ষেপণ যানৰ মুখ্য উদ্দেশ্য হৈছে 500 কেজিতকৈ কম ওজনৰ মহাকাশ যানবোৰক পৃথিৱীৰ কক্ষপথত প্ৰতিষ্ঠিত কৰা। 24 মিটাৰ ওখ উৎক্ষেপণ যানখন আজিলৈকে মহাকাশলৈ মাত্ৰ 3 বাৰহে উৰা মাৰিছে, যেতিয়া ই উন্নয়নৰত অৱস্থাতেই আছিল। 2022 চনৰ 7 আগষ্টত প্ৰথমখন উন্নয়নশীল উৰণত SSLVয়ে EOS-2 যানখন লৈ উৰা মাৰে। পিছে ই বিফলতাৰ সন্মুখীন হ'বলগীয়া হয়। এক বিজুতিৰ বাবে SSLV-D1এ EOS-2 যানখনক নিৰ্ধাৰিত কক্ষপথত প্ৰতিষ্ঠিত কৰিব নোৱাৰা হয়। SSLVৰ দ্বিতীয় উন্নয়নশীল উৰণ সম্পাদিত হয় 2023 চনৰ 10 ফেব্ৰুৱাৰীত। ই কঢ়িয়াই নিয়া EOS-7ক সফলতাৰে কক্ষপথত প্ৰতিষ্ঠিত কৰে। SSLVৰ তৃতীয় আৰু অন্তিম উন্নয়নশীল উৰণ যোৱা 16 আগষ্টত সম্পাদিত হয় আৰু ই সফল হয়। SSLV-D3ৰ বিষয়ে মই অলপ পাছলৈ আলোচনা কৰিম। পিছে প্ৰথমে আহক আমি এতিয়া SSLVৰ বাণিজ্যিক গুৰুত্বৰ বিষয়ে আলোচনা কৰোঁ। ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ এখনৰ বাবে মহাকাশ সংস্থা এটাত বিনিয়োগ কৰা এক অতি জটিল কাৰ্য। পিছে এই ক্ষেত্ৰত মহাকাশ সংস্থা ইছৰোক কিছু পৰিমাণে আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল হোৱাত SSLVৰ দৰে উৎক্ষেপণ যানে সহায় আগবঢ়াব পাৰে। SSLVয়ে ইছৰো নিৰ্মিত যানৰ লগতে অন্য সংস্থাই নিৰ্মাণ কৰা ক্ষুদ্ৰ যান উৎক্ষেপণ কৰি উপাৰ্জনত সহায় কৰিব পাৰে। SSLV এখন অতি কম ওজনৰ উৎক্ষেপণ যান। ইয়াৰ ওজন কেৱল 120 টন। ইয়াৰ তুলনাত চন্দ্ৰযান 3ক উৎক্ষেপণ কৰা GSLV Mark 3 যানৰ ওজন আছিল 640 টন। SSLVৰ প্ৰায় 5 গুণ ওজনৰ সমান। SSLVৰ নিৰ্মাণ আৰু উৎক্ষেপণৰ খৰচো 30 কোটি টকা। মনত ৰাখিবলগীয়া কথা হ'ল যে ইয়াৰ খৰচ পাতি PSLV আৰু GSLVৰ দৰে ডাঙৰ ৰকেটৰ কেৱল 10% হয়। SSLVৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য হ'ল যে ইয়াক একত্ৰীকৰণ কৰিবলৈ প্ৰায় এসপ্তাহমানহে সময় লাগে আৰু আটাইতকৈ সুবিধাজনক কথা SSLVয়ে একেলগে বহুকেইখন ক্ষুদ্ৰ যানক কক্ষপথত সংস্থাপিত কৰিব পাৰে। এইবোৰেই হৈছে SSLVৰ বাণিজ্যিক গুৰুত্ব। এতিয়া আহকচোন শেহতীয়াকৈ উৎক্ষেপিত SSLV-D3ৰ বিষয়ে চমুকৈ জানি লওঁ। ষোল্ল তাৰিখে উৎক্ষেপিত SSLV-D3ত অন্য SSLVবোৰৰ দৰেই 3টা গোটা ইন্ধনযুক্ত স্তৰ আছিল। গোটা ইন্ধনবিধ হৈছে HTPB অৰ্থাৎ হাইড্ৰক্সাইল টাৰ্মিনেটেড পলিবুটাডিন। অতি শক্তিশালী কিন্তু পৰিৱেশ প্ৰদূষী ইন্ধন। অন্য গোটা ইন্ধনৰ দৰে ইও মূল ইন্ধন আৰু অক্সিজেনৰ মিশ্ৰিত ৰূপ, যাক গ্ৰেইন বুলি কোৱা হয়। তাপ পালেই ই প্ৰবলকৈ জ্বলি উঠে। এই স্তৰবোৰ শেষ হ'লে EOS-08 আৰু ডেম'ছাট যান দুখনক নিজ কক্ষপথত প্ৰতিষ্ঠিত কৰিবলৈ SSLV-D3ৰ ভেল'চিটি ট্ৰিমিং মডেলে সহায় কৰে। এই জুলীয়া ইন্ধনযুক্ত থালি সদৃশ অংশই সঠিক দ্ৰুতি আৰু দিশ প্ৰদান কৰাত সহায় কৰে। ইয়াত জুলীয়া ইন্ধন ব্যৱহৃত হোৱাৰ কাৰণটো হৈছে গোটা ইন্ধন এবাৰ জ্বলালে অনিয়ন্ত্ৰিতভাৱে জ্বলিয়েই থাকে। তাৰ বিপৰীতে ইন্ধন থকা যানবোৰৰ ক্ষেত্ৰত জুলীয়া ইন্ধনে এটা কোঠালৈ প্ৰবাহিত হ'লে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিহে ই জ্বলে। ইন্ধনৰ প্ৰবাহ কিছুমান ভালভেৰে নিয়ন্ত্ৰণ কৰিব পাৰি। সেয়েহে জুলীয়া ইন্ধনৰ দহন নিয়ন্ত্ৰণ কৰিব পাৰি। VTMৰ এটা অন্য সুবিধা হৈছে যে ই একেলগে বেলেগ বেলেগ মহাকাশ যানক বেলেগ বেলেগ কক্ষপথত প্ৰতিষ্ঠিত কৰিব পাৰে।
SSLV D3ৰ মূল যানখন আছিল ইছৰো নিৰ্মিত EOS-08 SR-0 ডেমোছেটখন আছিল সহযাত্ৰী SR-0 ডেমোছেটখন স্পেচ কিডছ নামৰ দক্ষিণ ভাৰতীয় সংস্থাই নিৰ্মাণ কৰা 200 গ্ৰাম গধুৰ ক্ষুদ্ৰ যান মহাকাশ বিজ্ঞানৰ প্ৰতি শিশুসকলক উৎসাহিত কৰিবলৈ ডেমোছেট উৎক্ষেপণ কৰা হয় ইয়াক উৎক্ষেপণ কৰিবলৈ স্পেচ কিডছে ইছৰোৰ সহায় লয় মুখ্য যাত্ৰী EOS-08 আছিল 175 কেজি গধুৰ ইছৰোৰ মহাকাশ যান EOS-08ত কেইবাটাও নতুন প্ৰযুক্তি পৰীক্ষা কৰা হৈছিল ইয়াৰ সৌৰ পেনেলবোৰ প্ৰথম অৱস্থাত জাপ খাই আছিল আৰু ই মহাকাশত খোল খাইছিল এইটো প্ৰযুক্তি NASA ESAৰ দৰে সংস্থাই ব্যৱহাৰ কৰে ইয়াত থকা সজুলিবোৰ হ'ল EOIR GNSSR আৰু SIC UV ডছিমিটাৰ EOIR অৰ্থাৎ ইলেক্ট্ৰ অপটিকেল ইনফ্ৰাৰেড পেলোডে মধ্যতৰংগী তথা দীৰ্ঘতৰংগী অৱলোহিত বা ইনফ্ৰাৰেড ৰশ্মিৰ সহায়ত পৃথিৱীত প্ৰাকৃতিক দুৰ্ঘটনা জুই জ্বালামুখীৰ ক্ৰিয়া আদিৰ ওপৰত অধ্যয়ন চলায় GNSSR এটা অতি ব্যতিক্ৰমী সজুলি ই মহাকাশত থকা GPS স্যাটেলাইটে এৰা তৰংগ গ্ৰহণ কৰে আকৌ পৃথিৱীৰ পৃষ্ঠত পৰি ঘূৰি অহা GPS স্যাটেলাইটৰ তৰংগও ই গ্ৰহণ কৰে আৰু এই তৰংগ দুটা তুলনা কৰি ই পৃথিৱী পৃষ্ঠৰ সাগৰীয় বতাহ মাটিৰ আৰ্দ্ৰতা বতাহৰ দিশ আদিৰ দৰে তথ্য লাভ কৰিব পাৰে SSLV D3ৰ সফল উৎক্ষেপণে ভাৰতৰ SSLV অভিযানবোৰৰ বাবে পথ মুকলাই দিছে ভৱিষ্যতে নিশ্চয় SSLVত সৰুবৰ ইছৰোৰ বাহিৰে অন্য সংস্থাৰ যান উৎক্ষেপিত হ'ব আৰু ইছৰো এক আত্মনিৰ্ভৰশীল সংস্থা হৈ উঠিব তদুপৰি SSLVৰ দ্বাৰা উৎক্ষেপিত যানৰ নতুন নতুন আৱিষ্কাৰলৈ আমি বাট চাই থাকিম আৰু আপুনি যদি ইছৰোৰ চন্দ্ৰযান অভিযানবোৰৰ আৱিষ্কাৰৰ বিষয়ে জানিব খোজে তেনেহলে এই ভিডিঅটো আপুনি চাই ল'ব পাৰে গতিকে আজিলৈ ইমানেই ধন্যবাদ